নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে যদি দীৰ্ঘজীৱী হ'ব বিচাৰে তেন্তে মনত কোনো দুখ নাৰাখি আপোনাৰ মনৰ ভাৱবিলাক খোলাখুলিকৈ সকলোৰে লগতে বাৰ্তালাপ কৰিব লাগে। লগতে আপোনাৰ জিভাখন বান্ধি ৰাখিব নালাগে। আপোনাৰ অন্তৰত কিছুমান যদি দুখ থাকে, সেই দুখ যদি বান্ধি ৰাখে তেতিয়াহ'লে সেই দুখবিলাকে আপোনাক বেমাৰৰ সৃষ্টি কৰে। সেইকাৰণে মনত যিমানেই যি নাথাকক সকলো বেলেগৰ আগত যেতিয়া খুলি ক'ব তেতিয়া হয়তো আপুনি স্বাস্থ্যৱান হৈ উঠিব। ইয়াৰ লগতে সময়মতে খোৱা, ব্যায়াম কৰা এই সকলোবিলাক কৰিব লাগিব। নিজৰ শৰীৰটোৱে কিমানখিনি গ্ৰহণ কৰিব পাৰে তাৰ ওপৰত ভিত্তি কৰিহে আপুনি আহাৰটো গ্ৰহণ কৰিব। যদি ওপৰা-ওপৰিকৈ বস্তু খায় তেতিয়াহ'লে আপোনাৰ হজম শক্তি খেলিমেলি কৰিব। সেইকাৰণে আপুনি সময়মতে খাব লাগিব। তাৰ লগতে আপোনাৰ জিভাখন বান্ধি ৰাখিব নালাগিব। ধন্যবাদ।